ৰাজ্যৰ বিশেষভাৱে সক্ষমসকলৰ বাবে আগবঢ়োৱা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বাহাল ৰখাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ। ৰাজ্যজুৰি দিব্যাংগ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। বোকাখাতত গোলাঘাট জিলা সমিতিয়ে সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিক দীনদয়াল পেঞ্চন আঁচনিৰ অধীনত ৫,০০০ টকা প্ৰদানৰ দাবী দিব্যাংগ সন্থাৰ। এবাৰ আমি দেখা গৈছে অৰুণোদয় 3.0 আমাৰ ৮০% মানুহৰ নাম অহা নাই, যিহেতু আমাৰ দিব্যাংগসকলৰ বিশেষকৈ, আৰু এই চামৰ মানুহখিনিয়ে চলিবলৈ যিহেতু অসুবিধা হয়, তেওঁলোকক আচলতে দিব লাগিছিলে। কিন্তু আমি গ্ৰাছৰুটৰ লেভেলত কিছুমান কৰ্মীৰ পৰা আমি গম পোৱা গৈছে, তেওঁলোকে যে এইটো মহিলাসকলৰ বুলিহে আমাক ক'ব বিচাৰে। যদি সেইটোৱে হয়, তেতিয়া আমি এটা কথা ভাবিছোঁ যে পূৰ্বতে আমাৰ এটা আঁচনি আছিলে দীনদয়াল দিব্যাংগ আঁচনি, সেই আঁচনিখন পুনৰ বাহাল ৰাখিব লাগে চৰকাৰে, তেতিয়া এই বেমেজালিটো আহি নপৰে। আৰু তেওঁলোকে এতিয়া যাতে ৱৰ্ল্ড কাপ ফুটবলত জিকিছে, তেনেকুৱা ধৰণৰ কিছুমান কৰ্মীয়ে মানে এনেকুৱা ধৰণৰ প্ৰচাৰ এটা চলাই আছে, যাতে অৰুণোদয় তেওঁলোকে ৮০% কাটি যাতে ফুটবলত ৱৰ্ল্ড কাপত যেনেকৈ জিকিছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আনি থকা আমি গাঁৱে ভূঞে আমি দেখা পাইছোঁ। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি ভাবিছোঁ যে দীনদয়াল দিব্যাংগ আঁচনিখন পুনৰ আমাক বাহাল ৰাখিব লাগে। তাৰ কাৰণে আমি আজি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আগতে যিখন দীনদয়াল আপোনালোকৰ দিব্যাংগ আঁচনি সেইখন কৰ্তন কৰি পেলাই আপোনালোকক অৰুণোদয় আমাক দিছিলে, কিন্তু এতিয়া দেখা গৈছে অৰুণোদয় আমি পাইছিলোঁ কিন্তু ১২৫০ টকা। তাৰপিছত এইবাৰৰ পৰা আমাক কৰ্তন কৰিছে, কিন্তু আমি ১২৫০ টকা নহয়, আমাক দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিখন আমাক বাহাল ৰখাৰ লগতে আমি ৫,০০০ টকা মাহেকত দিবৰ বাবে আমি চৰকাৰলৈ দাবী জনাইছোঁ। আৰু 10 দিন আমাৰ সময়সীমা দিছোঁ, যদি নহয় তেতিয়া আমি উপায়ুক্তৰ কাৰ্যালয়ত আমি ধৰ্ণা দিম বা আমি ৰাজপথলৈকে ধৰ্ণা দিয়া এটা কথা আমি আমাৰ স্মাৰকপত্ৰত আমি প্ৰেৰণ কৰিছোঁ। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।